মই যেতিয়া 1996 চনত মোৰ বয়স 27 বছৰ আছিল তেতিয়া ঘটনাক্ৰমত পৰি মই পুৰণা জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠিলো ইলেকশ্যন মানে 27 বছৰীয়া লৰাই কি জানে ইলেকশ্যন উঠিলো 12000 ভোটত মই হাৰিলো হাৰাৰ পিছত জেদ হল যে একবাৰ জিকিব লাগে মানুহৰ মাজত সোমালো কাম কৰিলো তাৰ পিছত 2001 চনত মই 12000 ভোটত জিকিলো গৈ থাকিলে কাম কৰিলো 2021 চনত যেতিয়া মোৰ লাষ্ট ইলেকশ্যন হৈছে জালুকবাৰী সমষ্টিত মই 1,04,000 ভোটত জিকিছো কেনেকৈ জিকিছো যে কোনো চেণ্টাৰ নাই হিন্দু হওক মুছলমান হওক য'ত 1000ৰ ভিতৰত মই 900 ভোট পোৱা নাই যদি কৰবাত এনেকুৱাও চেণ্টাৰ আছে 1000 ভোট পৰিছে যদি তাৰ 1000ে মই পাইছো এটা ভোটো ইফাল যোৱা নাই কবাত যদি ভুলতে কোনবা আইতাই গৈ কবাত ঠেলাটো মাৰি দিলে বেলেগ কথা হাতত নপৰে সেইকেইটাও যদি কবাত পৰে বেলেগ চিন বিলাকত পৰে তাৰ মানে আপোনালোকে চিন্তা কৰক যে আমি মানুহৰ যদি মৰম নাথাকে মানুহৰ মাজত যদি মই কাম নকৰিলোহেঁতেন 25 বছৰটো একেলগে মানুহ জিকি নাথাকে 2001ৰ পৰা 2021 লৈকে 25 বছৰ মই একেলগে জিকিও আছো আৰু আজিও আমাৰ পুৰণা জালুকবাৰীৰ কমসে কম 20,000 ল'ৰা ছোৱালীক মই নামেৰে সৈতে জানো নামেদি মাতিব পাৰো নামেদি কথা পাতিব পাৰো কিহৰ বাবে এইটো হল ব্যক্তিগত সম্পৰ্ক অহা যোৱা আপোনালোকে নিজে দেখিছে যেতিয়াৰ পৰা নতুন জালুকবাৰী হল এই আজাৰাৰ এই মঞ্চতে মই কিমানবাৰ উঠিলো 12-13 বাৰটো আহিলো নে নাই তাৰ মানে অহা যোৱা কাম কৰা এইখিনিৰ মাজেৰে আমাৰ ব্যক্তিগত সম্পৰ্কও হয় সমাজৰো লাভ হয় আৰু লাহে লাহে আমি সমাজখনকো আগুৱাই লৈ গৈ থাকিব পাৰিম আৰু অসমৰ উন্নতিৰ কাৰণেও আমি কাম কৰি গৈ থাকিব পাৰিম সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে এই পঞ্চায়ত ইলেকশ্যনত আগতে কাক ভোট দিছিলো এজিপিক দিছিলো বিজেপিক দিছিলো কংগ্ৰেছক দিছিলো ইমান চিন্তা কৰাৰ দৰকাৰ নাই এইবাৰ আমি সকলোৱে লগ লাগি আজাৰাত আমি বা ধাৰাপুৰত আমি য'ত বিজেপি কেণ্ডিডেট আছে বিজেপি য'ত এজিপি কেণ্ডিডেট আছে এজিপি আমি ভোট দি জয়যুক্ত কৰাব লাগিব